কি কব মনৰ ভাৱ কৃষ্ণ? খুবেই ভাল লাগিল। আচলতে ঈশ্বৰৰ পৰা অহা অংশজাত জীৱ সমস্তই আকৌ ঈশ্বৰৰ বাটেৰে গতি কৰিছে আৰু তাৰ কাৰণে মুনীন্দ্ৰ দাস বাপগৰাকীৰ গৃহত এই অনুষ্ঠানভাগিত আমি আহিলোঁ আৰু ইয়াতে আহি দেখিলোঁ যে বিভিন্ন ঠাইৰ পৰা ভকত বান্ধৱ আহিছে আৰু সকলো লগ লাগি ঈশ্বৰৰ গুণানুকীৰ্তন কৰা হ'ল ভাগৱত। আমি প্ৰত্যেকেই ভাৱনালব্ধ হ'লোঁ, সৰ্বশেষত অনুভৱ কৰিলোঁ আমি প্ৰত্যেকেই ভগৱন্তৰ বিচ্ছুৰিত অংশ। আমি প্ৰত্যেকেই বৰ কম দিনৰ কাৰণে আহিছোঁ, কিন্তু এটি শুদ্ধ ভাৱনা আমি ল'লোঁ, আমি কিন্তু ঈশ্বৰলৈ গতি কৰিব পাৰিম সত্য শুদ্ধ সনাতন চিন্তাৰ বাটেৰে। আৰু এইখিনি উপলব্ধি কৰিব যাওঁতে আমাৰ মনত পৰিছে কৃপালু গুৰু শংকৰদেৱলৈ। তেৰাই অশেষ চেষ্টাৰে অসমীয়া জাতিটোক জনক হৈ আমিবিলাকক থিয় কৰাই থৈ গৈছে। আমাক অজ্ঞান আৰু আন্ধাৰৰ পৰা পোহৰৰ বাট দিছে। আমিও এনে এটি পোহৰৰ বাট বিচাৰিয়ে আচলতে এনেকৈ আহিছোঁ আৰু ইয়াত সমস্তকে লগ পাই আনন্দিত হৈছোঁ। বিভিন্ন ঠাইৰ ভকত বান্ধৱে আমিবিলাকক যেন যিটো আদৰণি জনাইছে, ইয়াৰ কাৰণে সঁচাকৈ সৌভাগ্যৱান বুলি জানিছোঁ। আৰু এই গৃহস্থ নিৰ্মালী আইগৰাকী যেন সঁচাকৈয়ে এগৰাকী নিৰ্মালী। তেওঁ এটা নতুন চিন্তাৰ বাটেৰে তেওঁলোক দুইজনে স্বামী স্ত্ৰী এটা চিন্তা কৰিছে যে এয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱে আইতা বুলি সম্বোধন কৰা খেৰখুটি আইৰ নামত এভাগী স্কুলৰ ব্যৱস্থা কৰিছে। এইটো বৰ শুভ সংবাদ, কাৰণ নৱপ্ৰজন্মক জাগৰণ দিব লাগিব হৃদয়ত, তেওঁলোকক এই আন্ধাৰৰ পৰা পোহৰলৈ আনিব লাগিব। গতিকে তেৰা সমস্ত আমি শুভেচ্ছা প্ৰদান কৰিছোঁ, ভগৱন্তই কৃপা কৰক আৰু তেওঁলোকৰ মাধ্যমেৰেই যেন এই স্থানত ভকতৰ সংখ্যাটো বাঢ়ে, কৃপালু গুৰুজনাক বুজি পাই আমি এই কথাটোকে অনুভৱ কৰিছোঁ। সৰ্বশেষত সমস্তজনকে আমি প্ৰণিপাত জনাইছোঁ। আমি যিকোনো প্ৰকাৰেই শ্ৰীমন্ত শংকৰদেৱ সংঘক অকণমান আগবঢ়াই লৈ যাব লাগে। এনেকুৱাবিলাক ঠাই কিছুমান আছে য'ত এতিয়াও পোহৰ পৰাই নাই বা আমিবিলাকে যাব পৰা নাই বা প্ৰচাৰ প্ৰসাৰত আমি পিছ পৰি আছোঁ। তেনেবোৰ স্থানলৈ আমি গৈ সকলোকে আগবঢ়াই নিলেহে আমি নিজেও তৰিম আৰু আনকো তৰাব পাৰিম। কৃপালুগুৰু শংকৰদেৱৰ ধৰ্মটো তেতিয়াহে প্ৰচাৰ হ'ব আৰু প্ৰসাৰত আমি আত্মনিয়োগ কৰিব পাৰিম। সৰ্বশেষত সবাৰ চৰণ তলত প্ৰণিপাত জনাই আমি অধমে এইখিনি কৈ ক্ষমা ভিক্ষা মাজিছোঁ। সৰ্বদোষ মৰিখন্ন কৰিব লাগে, অপৰাধ বিনাশন